আহ্বান জনাইছোঁ যেন মোক অলপ সাহায্য কৰে যে আৰ্থিক অৱস্থা মই ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। সপ্তাহত 2 দিনকৈ ডায়েলিচিছ দি দিছে। এতিয়া মই একেবাৰে আৰ্থিক হৈ গৈছোঁ, পইচা পাতি একেবাৰে নাই। এতিয়া বৰ্তমান মা মোৰ কাৰণে কাম যাব নোৱাৰে, ঘৰত এদিন চাব লাগে মোক। হঠাৎ গাটো বেয়া হৈ যায়। 6 মাহৰ আগতে গৈছিলোঁ, তাতে মোৰ কিডনী দুটা বিকল্প হোৱা গম পালোঁ। ঘৰলৈ আহি দেখিছোঁ ঘৰতো গোটেই ধাৰ চাৰ লাগি আৰ্থিক অৱস্থা পূৰা মই দুৰ্বল হৈ গৈছোঁ। মোৰ ল'ৰাটো বহুত বেপাৰ, মই একেবাৰে একোৱেই নোৱাৰিছোঁ। এতিয়া মই আপোনালোকে হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যেন মোক ল'ৰাটোক আপোনালোকেই সহায় কৰক। পইচা পাতি একেবাৰে নাই, খাবলৈও কষ্ট হৈছে। 250 পাওঁ দিনত 250 টকা। দিনত 250 টকা। আপুনি কেনেকৈ 250 টকা দি আপোনাৰ ল'ৰাটোক ডায়েলিচিছ কেনেকৈ কৰে? কি কৰিম এতিয়া? কেতিয়াবা ভনীক বিচাৰোঁ, কেতিয়াবা মোৰ নন্দাজনীক বিচাৰোঁ, কেতিয়াবা মোৰ দাদাক বিচাৰোঁ। যি পাৰে দিয়ে, নোৱাৰিলে তেনেকৈয়ে থাকে। যেতিয়া নিব নোৱাৰোঁ তেতিয়া উশাহ চুশাহ বন্ধ হৈ যায়। ল'ৰাটো মাত বোল নাথাকে, পেনে চেনে পেচাব কৰি দিয়ে। বহুতো সুবিধা হৈছে। সেইকাৰণে আপোনালোকৰ পৰা অলপ সহায় বিচাৰিছোঁ, অসম চৰকাৰীৰ পৰা, বিধায়কৰ পৰা। আজি চৰাইদেউ জিলাৰ সাপেখাতি অঞ্চলৰ অন্তৰ্গত গোবিন্দপুৰ নিবাসী দীপক সতনামীৰ জীৱনত এনে এটা ঘটনা ঘটিছে। চাওঁ আহক চৰাইদেউ জিলাৰ পৰা আমাৰ এই প্ৰতিবেদন। অসম চৰকাৰে এয়ে ক'ব বিচাৰোঁ যে মোৰ এই আৰ্থিক অৱস্থা মই ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। সপ্তাহত 2 দিনকৈ ডায়েলিচিছ দি দিছে। এতিয়া মই একেবাৰে আৰ্থিক হৈ গৈছোঁ, পইচা পাতি একেবাৰে নাই। ঘৰতে এতিয়া বহুত দিগদাৰ হৈছে। 2বাৰ কৰিব মাতিছে, এতিয়া মই এবাৰ যাওঁ সপ্তাহত, পইচাৰ অসুবিধা। এতিয়া চৰকাৰক মই আহ্বান জনাওঁ যে মোক অলপ সাহায্য কৰে যেন চৰকাৰে। তোমাৰ ভাইটি আছেনে? ভাইটি আছে। কি কাম কৰে ভাইটি? বাগানত কাম কৰিছে। মাও বাগানতে কাম কৰে। এতিয়া বৰ্তমান মা মোৰ কাৰণে কাম যাব নোৱাৰে, ঘৰত এদিন চাব লাগে মোক। হঠাৎ গাটো বেয়া হৈ যায়। এতিয়া মাও নাযায়, ভাইটি অকলে ঘৰ চলায়, আকৌ মেডিকেলত দৌৰা-দৌৰি কৰি থাকে। তোমাৰ দেউতা কিমান বছৰ হ'ল ঢুকুৱা? দেউতা ঢুকা মোৰ 99ত ঢুকাইছে। 2001 আজি 24 বছৰ। 24 বছৰ হ'ল। বহুত কষ্টৰে তোমাৰ মায়ে তুলি তলাই ডাঙৰ দীঘল কৰিছে। মোৰ ল'ৰাটো বহুত বেপাৰ, মই একেবাৰে একোৱেই নোৱাৰিছোঁ। এতিয়া মই আপোনালোকে হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যেন মোক ল'ৰাটোক আপোনালোকেই সহায় কৰক। পইচা পাতি একেবাৰে নাই, খাবলৈও কষ্ট হৈছে। আপোনালোকৰে মিনতি আছে মোৰ। আপুনি যিহেতু বাগানত কাম কৰে, হাজিৰা কিমান পায় আপুনি? দিন হাজিৰা 250 পাওঁ। দিনত 250 টকা। দিনত 250 টকা। আপুনি কেনেকৈ 250 টকা দি আপোনাৰ ল'ৰাটোক ডায়েলিচিছ কেনেকৈ কৰে? কি কৰিম এতিয়া? কেতিয়াবা ভনীক বিচাৰোঁ, কেতিয়াবা মোৰ নন্দাজনীক বিচাৰোঁ, কেতিয়াবা মোৰ দাদাক বিচাৰোঁ। যি পাৰে দিয়ে, নোৱাৰিলে তেনেকৈয়ে থাকে। যেতিয়া নিব নোৱাৰোঁ তেতিয়া উশাহ চুশাহ বন্ধ হৈ যায়। ল'ৰাটো মাত বোল নাথাকে, পেনে চেনে পেচাব কৰি দিয়ে। বহুতো সুবিধা হৈছে। সেইকাৰণে আপোনালোকৰ পৰা অলপ সহায় বিচাৰিছোঁ, অসম চৰকাৰীৰ পৰা, বিধায়কৰ পৰা, যি পাৰে।